নমস্কাৰ, ফেচবুক ক্লাছৰুমলৈ আপোনাক স্বাগতম জনাইছোঁ। ব্যাকৰণৰ বিষয়ে আভাস। আমি আমাৰ মনৰ ভাৱ কোৱা ভাষা আৰু লিখিত ভাষাৰ দ্বাৰা প্ৰকাশ কৰোঁ। ভাষা মানে কিছুমান ধ্বনি বিশিষ্ট শব্দ। প্ৰকৃততে লিখিত ভাষাৰ আগতে কথিত ভাষাৰ সৃষ্টি। মানুহে লেখাৰ আগতে কথা ক'বলৈ শিকে। ব্যাকৰণে ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকায়। ইংৰাজী ব্যাকৰণৰ ব্যৱহাৰিক উদ্দেশ্য হ'ল ইংৰাজী ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকাটোৱেই। কথ্য ভাষা কিছুমান ধ্বনিৰ সমষ্টি। শব্দ বা ধ্বনি কেৱল মানুহেই নহয়, আন জীৱ জন্তুৱেও উচ্চাৰণ কৰে। কিন্তু মানুহে উচ্চাৰণ কৰা শব্দবোৰ আৰ্টিকুলেট যোৰা লগাব পাৰি, কিন্তু জীৱ জন্তুৱে উচ্চাৰণ কৰা শব্দবোৰ লগ লগাব নোৱাৰি। ইন আৰ্টিকুলেট শব্দ লগ লগাব পাৰিলেহে ভাষা হ'ব পাৰে। অনলি আৰ্টিকুলেট ৱৰ্ডছ কেন বি এ লেংগুৱেজ। গতিকে কেৱল মানুহেহে কথা ক'ব পাৰে বা ভাষা ব্যৱহাৰ কৰিব পাৰে। লিখিত ভাষা ৰিটেন লেংগুৱেজ। লিখিত ভাষা 26টা আখৰ বিশিষ্ট। এই 26টা আখৰক এলফাবেট বোলে। এই 26টা আখৰক দুই ধৰণে লেখা হয়, কেপিটেল লেটাৰ আৰু স্মল লেটাৰ। ধ্বনি বা আখৰ চাউণ্ড এণ্ড লেটাৰ। এলফাবেটৰ 26টা আখৰেৰে 5টা ভাৱেল এ ই আই অ' ইউ আৰু 21টা কনচনেণ্ট। ইহঁতে মুঠতে কথ্য ভাষাত 45বিধ বিভিন্ন ধ্বনি প্ৰকাশ কৰে। একোটা লিখিত আখৰ হ'ল এক বা একাধিক ধ্বনি বিশিষ্ট। যিহেতু এটা আখৰে এক বা একাধিক ধ্বনি বুজায়, সেয়েহে 26টা আখৰে মুঠতে কথ্য ভাষাত 45বিধ বিভিন্ন ধ্বনি বুজায়। তলত এ আৰু চি আখৰ দুটাৰ বিভিন্ন ধৰণৰ ধ্বনি দেখুওৱা হ'ল। এ ফেট, টেইল, ৰেড, মেট, মেন, বেট, টেপ, মেড, ক্লেম, ফাদাৰ, বেড। চি চিটি, কেৰট, কেচ, কেটছ, চেজ, স্কেন। ভাৱেলবোৰৰ নিজা নিজা ভাৱ স্বয়ংক্ৰিয় উচ্চাৰণ হ'ব পাৰে, কিন্তু কনচনেণ্টবোৰ লিখিত বা কথ্য ভাষাত উচ্চাৰণ কৰিবলৈ হ'লে ভাৱেলৰ সহায় ল'ব লাগে। এইটো জনা দৰকাৰ যে 5টা ভাৱেলৰ মুঠতে 20 ধৰণৰ উচ্চাৰণ হ'ব পাৰে, 21টা কনচনেণ্টৰ মুঠতে 25 ধৰণৰ ধ্বনি হয়। গতিকে 26টা আখৰৰ সৰ্বমুঠ ধ্বনি হ'ল 45 প্ৰকাৰৰ। এই ধ্বনিসমূহক শিক্ষকে আৰম্ভণিতে শিক্ষাৰ্থীক বুজাই দিব লাগে। ৱৰ্ড আৰু চিলেবুল। কথ্য ভাষাৰ স্পকেন লেংগুৱেজ, ধ্বনি আৰু লিখিত ভাষাৰ ৰিটেন লেংগুৱেজ আখৰ লগ লগাই শব্দ গঠন কৰা হয়। যদি আমি টি, এ, এম, ই এই 4টা আখৰক ওচৰা ওচৰিকৈ ব্যৱহাৰ কৰোঁ, ই হ'ব তামে। অন্য ধৰণে ব্যৱহাৰ কৰিলে ই হ'ব মেট। কিন্তু কোনো চেঞ্চ নোহোৱাকৈ ব্যৱহাৰ কৰিলে হ'ব এটমি। কোনো শব্দ হ'ব নোৱাৰে। ঠিক তেনেদৰে জি অ' ডি শৃংখলাবদ্ধভাৱে বহালে গড বা ডগ শব্দ পাওঁ। চেঞ্চ নোহোৱাকৈ হ'লে অ' জি ডি শব্দ হ'ব নোৱাৰে। গতিকে শব্দ হ'বলৈ হ'লে আখৰবোৰক সংগতিপূৰ্ণ ইন এ চেঞ্চিবল ৱে ব্যৱহাৰ কৰিব লাগিব। চিলেবুল এটা শব্দত বহুতো লেটাৰ থাকে। এই শব্দবোৰৰ কিছুমান এটা উশাহতে বা জিভা এবাৰ লৰচৰ কৰি উচ্চাৰণ কৰিব পাৰি। কেট, ডগ, মেট, ৰেড, পেট আদি শব্দ এটা উশাহতে উচ্চাৰণ কৰিব পাৰি, কিন্তু কিছুমান শব্দ উচ্চাৰণ কৰিবলৈ দুটা উশাহ ল'ব লাগে বা জিভাখন দুবাৰ লুটিয়াব লাগে। ফাদাৰ, মাদাৰ, চলিটিউড, অক্টোবাৰ, মেইনটেইন আদি শব্দ উচ্চাৰণ কৰোঁতে দুটা উশাহ ল'ব লাগে বা দুবাৰকৈ জিভাখন লুটিয়াব লাগে। এটা উশাহত শব্দৰ এটাৰ যি উচ্চাৰণ কৰা হয় তাক চিলেবুল বোলে। এটা চিলেবুল থকা শব্দক মনিচিলেবিলিক, দুটা থকাবোৰক ডাইচিলেবিলিক, তিনিটা থকাবোৰক ট্ৰাইচিলেবিক আৰু 4টা থকাবোৰক পলিচিলেবিক ৱৰ্ড বোলে। মনিচিলেবুল কেট, ডগ, মেন, গো, ইউ, ডু, কাম এটচেট্ৰা। ডাইচিলেবুল ফাদাৰ, মাদাৰ, ফৰচুন, ডিস্কভাৰ, নাইডাৰ এটচেট্ৰা। ট্ৰাইচিলেবুল অক্টোবৰ, নৱেম্বৰ, ডিক্টেশ্যন এটচেট্ৰা। পলিচিলেবুল কনভাৰ্চেশ্যন, ডিহাইড্ৰেশ্যন, ছাপ'জিশ্যন এটচেট্ৰা। 4টাতকৈ বেছি চিলেবুল থকা শব্দও ইংৰাজীত আছে, যেনে প্ৰকাষ্টিনেশ্যন, অৰিয়েণ্টেশ্যন, মেটামৰফচিছ, ছফিষ্টিকেশ্যন, পিউৰিফিকেশ্যন, মেটাফিজিকেল ইত্যাদি। ষ্ট্ৰেচ শব্দ উচ্চাৰণ কৰোঁতে কিছুমান চিলেবুলত বেছি জোৰ পৰে, সেইবোৰক ষ্ট্ৰেচ বা এচেণ্টেড চিলেবুল বোলে। কিছুমানত কম জোৰ পৰে, সেইবোৰক আনষ্ট্ৰেচ বা আনএচেণ্টেড চিলেবুল বোলে। জোৰ পৰাবোৰক ডেছ চিনেৰে আৰু জোৰ নপৰাবোৰক ডেছ চিনেৰে বুজাব পাৰি। ফাদাৰ উচ্চাৰণ কৰোঁতে ফাত বেছি জোৰ পৰে, দাৰত কম জোৰ পৰে। ফা হ'ল ষ্ট্ৰেচ আৰু দাৰ হ'ল আনষ্ট্ৰেচ। গতিকে ফাদাৰক এনেকৈ বুজাব পাৰি। সেইদৰে কাষ্টিউম, ৰিমেম্বাৰ, ৰিটাৰ্ণ এগেইন, চেৰিটি, এম্বিশ্যন, মিউজিক, ডটাৰ, ভায়োলেট, ষ্টেডফাষ্ট, পেনচিভ, মেজেষ্টিক, মিউজিক, ৰিভেলুৱেট, ভেলি, শ্ল'লি, চিলড্ৰেন, চিলভাৰ, চাৰ্টেইন, ডেছপায়াৰ। ষ্টেজ সম্বন্ধে শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক ভালদৰে জ্ঞান দিলে তেওঁলোকে ভাষাটো ভালদৰে ক'বলৈ শিকিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, শিক্ষাৰ্থীসকলৰ উপকাৰৰ নিমিত্তে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ভৱিষ্যতে পুনৰ লগ পাম। ধন্যবাদ।